নমস্কাৰ বন্ধুসকল, এয়া নিশা 11 বাজিছে। আজি উপস্থিত আছোঁ নৈপাম ৰিজৰ্ট। আমাৰ এই ৰাইতকুছি বিজুলীঘাট কৰিয়া সমগ্ৰ অঞ্চলৰ এখন নতুনকৈ নৈপাম ৰিজৰ্ট খুলিছে। সেই নিশা 11 বজাত আমি উপস্থিত আছোঁ আৰু আমাৰ লগত আছে আমাৰ বন্ধুসকল। আমি তেওঁলোকক আমি দেখাম। তাৰ আগতে আমি দেখাইছোঁ আমাৰ বন্ধু এজন আছে, কেলকাতাৰ পৰা আহিছে। তেখেতে যথেষ্ট সুন্দৰ গান গায়, যে অসমৰ সংগীত জগতৰ ধ্ৰুৱতৰা সদৃশ সংগীত জগতৰ ভাৰতৰত্নপ্ৰাপ্ত ভূপেন হাজৰিকাৰ গান গায় গোটেই অসমতে বিখ্যাত হৈ পৰা বিষ্ণুদেৱ আমাৰ লগত আছে। আজি লগতে আমি দেখাম বিষ্ণুদেৱ। অকণমান পিছতে তেওঁক আমি দেখাম। বিষ্ণুদেৱক আমি মাতিছোঁ, যদি পাৰোঁ অকণমান বিষ্ণুদেৱৰ পৰা অকণমান যদি পাৰোঁ। বিষ্ণু, যদি অকণমান পাৰোঁ, মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনাক। এয়া মোৰ লগত আছে নমস্কাৰ, বিষ্ণুদেৱ। বিষ্ণু ৱেষ্ট বেংগলৰ পৰা আহিছে, কলকাতাৰ পৰা আহিছে। যথেষ্ট কষ্ট কৰে আৰু নৈপাম ৰিজৰ্টৰ মেনেজাৰ হয়। যথেষ্ট সুন্দৰ গান গায় তেখেতে। এটি সুন্দৰ গান আপোনালোকক গাই শুনাব। অসমৰ যিটো জনপ্ৰিয় কণ্ঠশিল্পী বুলি সকলোৱে গম পায়, ভূপেন হাজৰিকাৰ নাম গম পায়। ভূপেন হাজৰিকাৰ যিটো গান আছে, মানে মানুহে মানুহৰ বাবে যিটো গান গাইছিলে ভূপেন হাজৰিকাই, সেই গানটি আজি বাংলা ভাষাত ইমান সুন্দৰ গাইছে। গাব আপোনালোকক মই দেখাই দিম। গতিকে অকণমান আমি দেখাই আপনাদের সবার আশীর্বাদ আমি প্রার্থনা করি।